কন্টেন্ট মনিটাইজ এইফালে চাওক, ওপৰত চাওক, কন্টেন্ট মনিটাইজ পাই গ'ল। আজি কন্টেন্ট মনিটাইজ বহুতকে দিলে, যদি আপুনি পোৱা নাই আপোনালোকে কন্টেন্ট মনিটাইজ পাই যাব। আৰু কেনেকে পাব আপোনালোকে, মই আপোনাক ভালদৰে ভিডিঅ' মই বহুত দিন বনাই আছো যে আপোনালোকে 15 ছেকেণ্ডৰ পৰা 90 ছেকেণ্ডৰ ৰিল ডেইলি দিব। যদি আপোনালোকে ডেইলি 15 ছেকেণ্ড ৰিল আৰু 90 ছেকেণ্ড ৰিল দিয়ে, তেনে আপোনালোকে কন্টেন্ট মনিটাইজ জল্দি মানে সোনকালে পাব। কমচে কম আপোনাৰ প্ৰফাইলটো 45 দিন মানে 1.5 মাহ আপোনাৰ হ'ব লাগিব। 1.5 মাহৰ ভিতৰত আজিকালি আপোনালোকে সকলোকে দিছে, কাৰণ কিয় মই এটা চেনেলটোত মই 2 মাহ 5 দিনত মই পাইছো, আৰু আজিকালি 1.5 মাহৰ ভিতৰত পাই আছে বহুতে। আৰু এইফালে চাওক, বিউটি শইকীয়া, এইফালে বিউটি শইকীয়া, কিয় কন্টেন্ট মনিটাইজ আজি পাই গ'ল। আজি এনেকুৱা নহয় যে এই দুজনে পাইছে, আৰু মোক বহুতে মোৰ ইনবক্সত, কাৰণ কিয় মই ইনফৰমেটিভ ভিডিঅ' মই ডেইলি বনাই থাকো, আৰু আপোনালোকে সকলোৱে জানে। আৰু যিসকলে নতুনকৈ আহিছে, আপোনালোকে যদি কন্টেন্ট মনিটাইজ যদি পাব বিচাৰে, তেনেহ'লে আপোনালোকক এই এনেকা কৰি আপোনালোকে পাই যাব 1.5 মাহৰ ভিতৰত, যদি আপোনালোকে মোৰ কথাবিলাক ভালকে শুনে আৰু মোৰ ভিডিঅ'বিলাক যদি ভালকে আপোনালোকে চাই। কি কৰিব লাগে আপোনাক, মেইন কথা হ'ল আপোনাক 15 ছেকেণ্ডৰ পৰা 90 ছেকেণ্ডৰ ৰিল কন্টেন্ট মনিটাইজ পাবৰ কাৰণে এইটো দিব লাগিব ডেইলি, ঠিক আছে। তাৰপিছত নেক্সট আপোনাক কি কৰিব লাগিব, আপোনাক 3 মিনিটৰ লং ভিডিঅ' আপোনাক ডেইলি এটা, যদি আপুনি ডেইলি এটা দিব নোৱাৰে, সপ্তাহত কমচে কম আপুনি 3টা হ'লেও লং ভিডিঅ' আপুনি দিব। আৰু ৰাতিপুৱাৰ ভাগত আপুনি ফটো এখন পোষ্ট কৰিব, আৰু সন্ধিয়া এখন ফটো পোষ্ট কৰিব। এই দুটা কাম, এই 3-4টা কাম আপুনি যদি কৰে, তেনে আপুনি চাব মাষ্ট বি 1.5 মাহৰ 2 মাহৰ ভিতৰত আপোনালোকে কন্টেন্ট মনিটাইজ 100% পাব। আৰু মোৰ ইনবক্সত বহুতে মেছেজ কৰিছে, আৰু যিসকলে চবকে চোৱাটো সম্ভৱ নহয়, গতিকে আপোনালোকে এই ভিডিঅ'টো চাব। আৰু লগতে এনেকুৱা নহয় আপোনালোকে কন্টেন্ট মনিটাইজ ছেটআপটো আপোনালোকে কেনেকৈ কৰিব। এতিয়া শুনক, এটা কথা কৈছো, যিসকলে কন্টেন্ট মনিটাইজ পালে, আপোনালোকে ছেটআপটো ফটক কৰি জলবাজি কৰি আপোনালোকে ফটক কৰি নকৰিব। যদি আপুনি কৰে, আপোনাৰ কন্টেন্ট মনিটাইজটো আপোনাৰ ডাঙৰ এটা প্ৰব্লেম ইছ্যু আহিব পাৰে। কি ইছ্যু আহিব, যদি আপোনাৰ মনিটাইজেশনটো যদি গ্ৰীণ নাথাকে, যদি আপোনাৰ ইয়েলো হৈ আছে বা ৰেড হৈ আছে, তেনেহ'লে আপুনি এই ছেটআপটো বৰ্তমান নকৰিব। আপোনাক কি কৰিব লাগিব, যদি এনেকুৱা আহে, আপোনাৰ ইয়েলো আহে বা ৰেড আহি যায়, তেতিয়া আপোনাক হেল্প এণ্ড ছাপৰ্ট, আপোনাৰ ফেচবুকৰ যিটো ছেটিং আছে, হেল্প এণ্ড ছাপৰ্টত গৈ কিনে তাতে গৈ ন' ভাইলেশ্যনটো চেক কৰিব লাগিব, কিবা কপিৰাইট লাগিছে নেকি সেইখিনি বস্তু আপোনাক চেক কৰিব লাগিব। যদি কিবা কপিৰাইট লাগিছে, আপোনাক সেইবিলাক ৰিমুভ বা ডিলিট আপোনাক কৰিব লাগিব। তাৰপিছতে আপোনালোকে এইটো ছেটআপ কৰিব লাগিব। আৰু ছেটআপটো কেনেকৈ কৰিব, মই আগতে ভিডিঅ' বনাই দিছোঁ, আপোনালোকে মোৰ ভিডিঅ'টো চাব, সেই ভিডিঅ'টো চাই কিনে আপুনি ছেটআপটো কৰিব। আৰু এটা কথা আপোনাক মই কৈ আছো, যিসকলে ইনষ্টাগ্ৰামৰ পৰা ৰিল গান লগাই কিনে দিছে, আপোনালোকে কন্টেন্ট মনিটাইজ আগতে পোৱা নাছিল, লাইচেঞ্চ পোৱা নাছিল, যদি আপোনালোকে গান দিছে, সেইবিলাক গান ডিলিট কৰি কিনে আপোনালোকে কন্টেন্ট মনিটাইজ ছেটআপটো কৰিব। নহ'লে আপোনাৰ মনিটাইজেশনটো কপিৰাইট, যেতিয়া আপুনি ছেটআপটো কৰিব, কৰাৰ লগে লগে আপোনাৰ কি হ'ব, এইটো আপোনাৰ কন্টেন্ট মনিটাইজটো কি হ'ব, আপোনাৰ প্ৰব্লেম এটা ইছ্যু আহিব, ডাঙৰ ইছ্যু। গতিকে আপোনাক এইখিনি কৈছো যে যিসকলে মোৰ সেই ভিডিঅ'টো চোৱা নাই, সেই ভিডিঅ'টো চাই কিনেহে তোমালোকে এই কামখিনি কৰিবা। কাৰণ কিয়, চাওক, ইয়াতে আৰু মিউট ভিডিঅ' আছে। আপোনালোকৰ প্ৰফাইলৰ ভিতৰত গৈ কিনে আপুনি তাতে চাব, প্ৰফেচনেল ডেছবৰ্ডৰ ভিতৰত যাব, যে তাতে ভিডিঅ' যাব, ভিডিঅ'ছত গৈ তাতে চাব এটা মিউট অপশ্যন আছে। সেই মিউট অপশ্যনত যদি কিছুমান যদি আপোনাৰ গান বা আপুনি যিকোনো ভিডিঅ' বনাইছে, তাতে যদি মিউট থাকে, হয় আপুনি সেইবিলাক ডিলিট কৰিব লাগিব, নহ'লে সেইবিলাক আপোনাৰ একচেপ্ট কৰিব লাগিব। এইখিনি কাম কৰাৰ পাছত আপোনালোকে তাৰপিছতে ছেটআপটো কৰিব। আৰু ছেটআপটো কেনেকৈ কৰিব, মই ভিডিঅ' আগতে বনাই দিছোঁ, আজিৰ পৰা 20-25 দিন আগত মই ভিডিঅ' বনাই দিছোঁ, যে কন্টেন্ট মনিটাইজ, এই যে কন্টেন্ট মনিটাইজ যে পালে, যে এই কন্টেন্ট মনিটাইজ ছেটআপটো আপোনাক কেনেকৈ কৰিব, তাৰ ওপৰত মই ভিডিঅ' দিছোঁ। তাতে দুটা মানে ধৰণৰ মানে ছেটআপ আপুনি কৰিব, এটা শ্বৰ্টকাট আছে আৰু এটা অলপখানি বেলেগ প্ৰচেছ আছে। গতিকে ইজি প্ৰচেছ, কিন্তু আপোনালোকে এটা কাম কৰিব, যিসকলে কপিৰাইট লাগিছে বা আপোনাৰ ইছ্যু লাগিছে বা আপোনাৰ যিমান ডাঙৰ প্ৰব্লেম, সেই ইছ্যুবিলাক আগত আপোনাক ঠিক কৰিব লাগিব। যদি এইবিলাক যদি আপুনি যদি ঠিক নকৰে, তেনেহ'লে আপুনি কন্টেন্ট মনিটাইজ পাইছে ঠিকে, কিন্তু পোৱাৰ পিছতে আপোনালোকে হেৰুৱাব পাৰে। আৰু আপোনাক এইটো পোৱাৰ পিছত বহুত কাম আছে, এনেকুৱা নহয় যে কাম নাই। আপোনালোকে ইনকাম কৰিবৰ কাৰণে আপোনাক এতিয়া ডেইলি আপোনাক ভিডিঅ' দিব লাগিব। কেনেকৈ ভিডিঅ' দিব লাগিব, যিসকলে কন্টেন্ট মনিটাইজ কমচে কম লয়েষ্ট 2টা ৰিল ভিডিঅ' আপোনাক 15 ছেকেণ্ডৰ পৰা 90 ছেকেণ্ডৰ ভিতৰত, মানে আপুনি 20 ছেকেণ্ড দিব, 30 ছেকেণ্ড দিব, 50 ছেকেণ্ড দিব, ঠিক আছে। তাৰপিছত আপুনি লং ভিডিঅ' মাষ্ট বি এটা 3 মিনিটৰ ওপৰত ডেইলি, যিসকলে কন্টেন্ট মনিটাইজ পাইছে, আপোনালোকে 2টা ৰিল, এটা লং ভিডিঅ', এইখিনি কাম অকণমান ফাৰ্ষ্ট টাইম 1 মাহমান কৰক। নেক্সট মাহত আপুনি কি কৰিব, আপুনি ৰিলটো যেতিয়া আপোনাৰ ভিউজবিলাক বাঢ়িব, আপোনাৰ ভিডিঅ'বিলাক ভাল হ'ব, আপোনাৰ কন্টেন্টবিলাক ভাল হ'ব, তেতিয়া আপুনি কি কৰিব লাগিব, আৰু তাতকৈ বেছি আৰু এটা ৰিল আপোনাক বঢ়াই দিব লাগিব, আৰু এটা আপোনাৰ লং ভিডিঅ' বঢ়াই। এনেকে আপোনালোকে প্ৰফাইলটো আপোনাৰ গ্ৰ' হৈ যাব। যদি আপোনালোকে নকৰে, তেনে আপোনালোকে মাহত 2000 টকা ইনকাম কৰিব নোৱাৰিব কন্টেন্ট মনিটাইজ পোৱাৰ পিছতো। যদি ইনকাম কৰিব বিচাৰে, তেনেহ'লে আপোনাৰ কন্টেন্টটো ভাল কৰিব লাগিব। আৰু মই আপোনাক এটা কথা কৈ থাকিম, মই সদায়, যে আপোনাৰ নিজৰ কন্টেন্ট, মই যেনেকৈ কথা পাতি কিনে ভিডিঅ' বনাই আছোঁ, মই যেনেকৈ মোৰ নিজৰ ফেচ দি কথা পাতিছোঁ, ভইচ দি কথা পাতিছোঁ, এনেকৈ কৰি আপোনালোকে ভিডিঅ' বনাব। আৰু এইবিলাকত 100% ফুল পেমেণ্ট পায়। মানে আপোনালোকৰ গান লগাই দিলে, তাতে কি হ'ব, তাতে কিছুমান গানত 30% বা 40% বা 20% চববিলাক গানৰ বেলেগ পাৰ্চেণ্টেজ কাটিব। গতিকে মই যিখিনি ভিডিঅ' বনাই আছোঁ, এনেকৈ ধৰণৰ যদি আপোনালোকে বনাই, ইয়াতে অৰিজিনেল ভিউজৰ টকা আপোনালোকে ডাইৰেক্ট পাই যাব।
সেইকাৰণে গান বেছিভাগ নলগাতে বেছি ভাল কাৰণ কিয় গান লগালে টকাৰ এমাউণ্টটো কমি যাব আপোনাৰ আৰু ফটো শুনক কণ্টেণ্ট মনিটাইজ পোৱাৰ পিছত যিসকলে কণ্টেণ্ট মনিটাইজ পাইছে আপোনালোকে যিকোনো পোষ্ট কৰিব তাতে আপুনি টকা পাব বুজি পালে আপুনি ফটো পোষ্ট কৰিব তাতে টকা পাব ষ্টৰীত টকা পাব আপোনাৰ ৰিলছত টকা পাব লং ভিডিঅ'ত টকা পাব আপোনালোকে মোটামুটি ফেচবুকত যিটোই পোষ্ট নকৰক চবতে আপুনি যেনেকৈ কৰে মই চবতে পইচা পাই দিওঁ মই এতিয়া আজি ৰাতিপুৱাৰ ভাগত আৰু বহুত ভাল লাগিছে আজি মোৰ ছেকেণ্ড পেমেণ্ট মানে সোমাই গ'ল মোৰ মানে পেমেণ্ট হৈছে বহুত মানে ভাল এটা এমাউণ্ট পাইছোঁ মই আজি 4 মাহ হ'ল মোৰ কাম কৰি 4 মাহৰ ভিতৰত মই ফাৰ্ষ্ট পেমেণ্ট যোৱা মাহত পাইছিলোঁ ভাল এমাউণ্ট এটা পাইছিলোঁ মই আৰু এই মাহত মই 1 লাখ নহয় 1 লাখৰ তলত আধাৰ অলপ কম পাইছোঁ মানে বুজিছে মানে ডাইৰেক্ট কথাটো আপোনাক কোৱালে বস্তু বেয়া হয় মানে গাইডলাইনৰ বাহিৰত যায় 1 লাখ হয় কিন্তু 1 লাখৰ তলৰ অলপ কম মানে 40ৰ পৰা 50ৰ ভিতৰত মই এমাউণ্ট পাইছোঁ মানে মই আজি পাই গ'লোঁ আৰু বহুত ভাল লাগিছে গতিকে আপোনালোকে যদি ইনকাম কৰিব যদি বিচাৰিছে মোৰ নিচিনা কৰি মই যেনেকৈ ইনকাম কৰিছোঁ আজি চাওক মই ইমান সোনকালে কেনেকৈ আৰু মোৰ ফলোৱাৰ্ছ চাওক ইমান সোনকালে 70,000 ফলোৱাৰ্ছ মোৰ হ'ল আজি মাত্ৰ 4 মাহৰ ভিতৰত কিন্তু মই এই 1.5 মাহৰ ভিতৰত মই 50,000 ফলোৱাৰ্ছ পাইছোঁ 50,000 ফলোৱাৰ্ছ 1.5 মাহৰ ভিতৰত পাইছোঁ আপোনালোকে যদি ভাল ভিডিঅ' বনায় ভাল কণ্টেণ্ট বনায় তেনেহ'লে আপোনাৰো এনেকৈ কৰি ছাকচেছ হ'ব সেইকাৰণে আপোনাক কৈছোঁ নিজৰ ভইচ নিজৰ দিয়ক নিজৰ কণ্টেণ্টৰ ওপৰত ভিডিঅ' বনাবা তেনেহ'লে তোমালোকে সোনকালে ছাকচেছ পাবা আৰু ভিডিঅ'টো বেছি দীঘলে নকৰোঁ আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখক কাৰণ কিয় যদি আপোনালোকে ইনকাম কৰিব বিচাৰে মোৰ নিচিনা কৰি আৰু মই যিবিলাক ভিডিঅ' দিছোঁ সেইবিলাক ভিডিঅ' আপোনালোকে ভালদৰে চাব আজি নহয় মই আজিৰ পৰা ভালেকেইদিন আগত মই ভিডিঅ' বনাইছিলোঁ আজিৰ পৰা 1.5 মাহ 2 মাহ আগৰ পৰা মই ভিডিঅ' বহুত মই ইনফৰ্মেটিভ মানে আপুনি ফেচবুকৰ বিষয়ে কোনটো নাজানে আপোনাৰ ইছ্যু লাগিছে আপোনাৰ কপিৰাইট লাগিছে ব্লক খাইছে আপুনি আপোনাৰ বেংকৰ ছেটআপ আপুনি পৰা নাই আপোনাৰ টেক্স ছেটআপ আপুনি পৰা নাই এইবিলাক প্ৰত্যেকটো ভিডিঅ' মই বনাই থৈছোঁ যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই তাতে প্লেলিষ্ট আছে আৰু নহ'লে আপোনালোকে কি কৰিব মোৰ এই অপূৰ্ব চেনেলৰ ভিতৰত গৈ কিনে ডেছবৰ্ডৰ ভিতৰত যাব গৈ কিনে তাৰ ভিতৰত চাব ভিডিঅ'ছত ক্লিক কৰাৰ লগে লগে তাৰপিছত যিমান ভিডিঅ' আছে মই 480টা ভিডিঅ' বনোৱা আছে 480টা এই 4 মাহৰ ভিতৰত সেই ভিডিঅ'কেইটা যদি আপোনালোকে চাই আৰু ফেচবুকত আপোনালোকে কত শিকিব নালাগিব এই ইয়াতে মোৰ এই চেনেলটোত আপোনালোকে শিকিব পাৰিব ফেচবুকৰ এভৰিথিং আপোনালোকে যিকোনো ছেটআপ আপোনালোকৰ কোনটো পাব্লিক হয় আপোনালোকে চাব আপোনাৰ মনিটাইজেশ্যন গ্ৰীণ কেনেকৈ হ'ব লাগে আপোনাৰ এংগেজমেণ্ট ৰেট হৈ আছে নেট ফলোৱাৰ ৰেট হৈছে এপ্ৰক্সিমেট ৰেট হৈছে এইবিলাক কেনেকৈ গ্ৰীণ হ'ব আৰু গ্ৰীণ হ'লেহে তোমাৰ প্ৰফাইলটো গ্ৰ' হ'ব যেতিয়ালৈকে গ্ৰীণ নহয় তেতিয়ালৈকে আপোনাৰ চেনেলটো গ্ৰ' মানে ডাউন হৈ আছে মানে সেইকাৰণে কৈছোঁ আপোনাৰ চেনেলটো গ্ৰীণ কেনেকৈ হ'ব মই যিখিনি আপোনাক কথাবিলাক কওঁ সেইবিলাক আপুনি কৰিব আৰু মই আপোনাক এটা কথাই ক'ম যিবিলাক মোৰ এতিয়া নতুন বন্ধু বান্ধৱী আছে আপোনাক কমচে কম 30 জনক ৰিপ্লাই কমেণ্ট কৰিব আৰু 30 জনক লাভ ৰিয়েক্ট কৰিব আৰু 30 জনক কমেণ্ট ৰিপ্লাই কৰিব এইখিনি কাম যদি আপোনালোকে ডেইলি কৰি থাকে মোৰ এই ভিডিঅ'বিলাকৰ তলত তেনেহ'লে চাবা আপোনাৰ প্ৰফাইলটো 7 দিন 10 দিনৰ ভিতৰত আপোনাৰ নেট ফলোৱাৰ এংগেজমেণ্ট চবখিনি আপোনাৰ কি হ'ব গ্ৰীণ হৈ যাব লাহে লাহে 10-15 দিনৰ ভিতৰত গ্ৰীণ হৈ যাব ভিডিঅ'টো আৰু বেছি দীঘলে নকৰোঁ আৰু যিসকলে নতুনকৈ আহিছে আপোনালোকে এই চেনেলটো মোৰ অপোনাৰ চেনেল ফ'ল' কৰি ল'ব আৰু নটিফিকেশ্যনটো অল কৰি ল'ব আৰু ভিডিঅ'টো আপোনাৰ প্ৰফাইলত শ্বেয়াৰ কৰি ৰাখিব কাৰণ কিয় এই ভিডিঅ'টো হেৰাই গ'লে নেক্সট টাইম আপুনি বিচাৰি নাপাব শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি থ'ব